এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত চৰকাৰী ঘৰৰ পৰা আৰম্ভ কৰি PMSBY আঁচনিলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগৰ থাকিব। আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি তলত থকা শ্বেয়াৰ অপশ্যনত ক্লিক কৰি ভিডিঅ'টো এতিয়াই শ্বেয়াৰ কৰি দিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। তো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল চৰকাৰী ঘৰলৈ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াই কেইদিনমান আগত চৰকাৰী ঘৰলৈ এনেকৈ এখন আপডেট প্ৰদান কৰিছে। তো ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছোঁ। ইয়াতে লিখা আছে অসমলৈ পুনৰ নতুনকৈ 3,88,000টা প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ ঘৰৰ অনুমোদন পত্ৰ প্ৰদান। মাননীয় কেন্দ্ৰীয় গ্ৰামোন্নয়ন মন্ত্ৰী শ্ৰীযুত শিৱৰাজ সিং চৌহান ডাঙৰীয়াই আজি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আহ্বান মৰ্মে অসমত নতুনকৈ 3,88,000টা প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ ঘৰ প্ৰদান কৰি অনুমোদন পত্ৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হাতত প্ৰদান কৰে। যোৱা কেইমাহমান পূৰ্বেও আমি কেন্দ্ৰীয় চৰকাৰৰ পৰা 1,71,593টা ঘৰ পাইছিলোঁ। অৰ্থাৎ যোৱা কেইমাহৰ ভিতৰত আমি অসমে মুঠ 5,59,593টা নতুন ঘৰ আবণ্টন পাইছোঁ আৰু পৰৱৰ্তী বিত্তীয় বৰ্ষত পুনৰ 3,88,000টা ঘৰ আবণ্টন দিব বুলি আজি মাননীয় কেন্দ্ৰীয় মন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে। তাৰ পিছত লিখা আছে এই চেগতে বিভাগীয় মন্ত্ৰী হিচাপে মই মাননীয় মন্ত্ৰী ডাঙৰীয়া আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি আশা ৰাখিছোঁ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদত আগন্তুক দিনত অসমত দুখীয়া মানুহৰ প্ৰতিটো ঘৰেই হ'ব পকী। তো ইয়াতে কোৱা অনুযায়ী যিসকল মানুহে এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই সেইসকল মানুহৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো ভাৰত চৰকাৰে নতুনকৈ 3,88,000টা প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰী ঘৰ প্ৰদানৰ অনুমোদন জনাইছে। তো আপোনালোকে যদি এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই তেন্তে অতি সোনকালেই লাভ কৰিব চৰকাৰী PMAYG ঘৰ। তেতিয়া আপোনালোকক দিবলৈ ওলাইছে আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা আঁচনিলৈ। তো যিসকল মানুহে এতিয়ালৈকে প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা আঁচনিত আবেদন কৰা নাই অতি সোনকালে কৰি লওক, কিয়নো আপোনালোকে মাহিলী মাত্ৰ 1 টকা জমা থৈ এইখন আঁচনিত আপোনাৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰিব। তো বছৰি মাত্ৰ 12 টকা জমা দি আপোনাৰ নামখন প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা আঁচনিত অন্তৰ্ভুক্ত কৰি লওক। এইখন আঁচনিত আবেদন কৰাৰ পিছত যদি আপোনাৰ কোনো দুৰ্ঘটনাজনিত কাৰণত মৃত্যু হয় তেন্তে আপোনাৰ পৰিয়ালে লাভ কৰিব আৰ্থিক সাহায্য। তো আপোনালোকে যদি প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা আঁচনিত আবেদন কৰিব বিচাৰে তেন্তে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তেন্তে ইয়াৰ নেক্সট ভিডিঅ'ত আপোনালোকক জনাই দিম যে আপোনালোকে নিজৰ মোবাইলৰ সহায়ত কেনেকৈ প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা আঁচনিত কৰিব পাৰিব আবেদন। আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তো ধন্যবাদ।